হে এনে কিবা এটা ক'ব নেকি? তেখেতে বহুত সহায় কৰিছে, ৰাতিপুৱা পৰা কাঠ চাঠ আনিছে, বৰষুণ দিছে যদিও মানে কাম কৰি আছে। এজন মোৰ দেউতা হয়, তেখেতে বহুত কষ্ট কৰিছে। কিবা এটা ক'ব নেকি আপুনি? চাওক কিবা ক'ব নেকি? হে এই আইতাগৰাকী কোনোৱেই নাই এই পৃথিৱীত, অকলে অকলে আইতাই জীৱন নিৰ্বাহ কৰি আছে। আইতাগৰাকীৰ কথা শুনিলে আপোনালোকৰ চকু পানী ওলাই যাব। আৰু এই আইতাগৰাকী বহুত কষ্টকৈ চলি আছে, দিনবিলাক পাৰ কৰি আছে। আৰু আইতাগৰাকীক লগ কৰিবলৈ গৈছিলোঁ আৰু মোৰ বহুত বেয়া লাগিলে আইতাগৰাকীক লগ কৰি, কাৰণ তেখেতে বহুত কষ্টকৈ চলি আছে, জীৱন নিৰ্বাহ কৰি আছে। আৰু আইতাগৰাকীয়ে মোক কৈছিলে আগতে এখন মোৰ দোকান আছিলে, সেই দোকানখনো নাইকিয়া হৈ গ'ল। মোক এতিয়া আইতাগৰাকীয়ে কৈছিলে মোক এখন দোকান পাৰিলে বনাই দিবা। আইতাগৰাকীৰ কাৰণে যিমান পাৰিছোঁ মই চেষ্টা কৰিছোঁ। আইতাক কথা দি থৈ আহিছিলোঁ আইতাগৰাকীক মই আপোনাৰ কাৰণে যিমান পাৰোঁ এখন দোকান দিবলৈ চেষ্টা কৰিম। আজি হৈছে দেওবাৰ, ঘৰতে আছোঁ আৰু কাম এটা লাগি আছোঁ, আপোনালোকক দেখাই দিছোঁ। এইখন দোকান এখন বনাই আছোঁ। এইখন দোকান দেখিছে, আৰু ইয়াত টিংপাত লগাবলৈ আছে। ইয়াত দেখিছে আপোনালোকে ধুনীয়াকৈ কিবা বনাই থকা আছে। আজি দেওবাৰ, ঘৰতে কাম লাগি আছোঁ। আৰু এইপিনে হ'ব ধুনীয়াকৈ, এইপিনে বক্স হ'ব, ওপৰত টিংপাত লাগিব। তাৰপিছত এইপিনে বক্স হ'ব, এইপিনে তলত এটা বক্স হ'ব, ধুনীয়াকৈ মাল চালবিলাক তলত সুমিয়াই থৈ দিব পৰা হ'ব। তাৰপিছত ইয়াত মানুহগৰাকীয়ে বহি পিনে বস্তু বিকি থাকিব পৰা হ'ব। এইখন দোকান কাৰ কাৰণে বনাইছোঁ আপোনালোকে গম পাইছেগৈ চাগে অকণমান, যিসকলে নন ষ্টপ মোৰ ভিডিঅ' চাই থাকে। দোকানখন প্ৰথম কেনেকুৱা লাগিছে একবাৰ চাই লওক আপোনালোকে। এইপিনে এবাৰ ভালকৈ দেখাই দিয়া দোকানখন। ইয়াত দেখিছে এখন দোকানখন কেনেকুৱা লাগিছে আপোনালোকে ক'ব একপাক। আৰু ইয়াত বহুত কাম বাকী আছে, অলপ দেখাই দিছোঁ আপোনালোকক। ইয়াত আছে টিংপাত লাগিব আছে, আৰু ইয়াত তক্তা লাগিব আছে, আৰু তলত এটা বক্স বনিব ধুনীয়াকৈ। তলৰ দোকানৰ মালখিনি, ইয়াত যোনখিনি মাল ওলাই থাকিব, এই তলৰ মালখিনি মানে তলত সুমিয়াই থৈ দিব পৰাকৈ আমি এটা বক্স বনাম ধুনীয়াকৈ। আৰু ধুনীয়াকৈ ওপৰত টিংপাতো লাগিব আছে। এই দোকানখন কাৰ কাৰণে বনাইছোঁ গম পাইছে আপোনালোকে। এইখন দোকান বনাইছোঁ আমি ডিব্ৰুগড় আইতাগৰাকীৰ কাৰণে বনাইছোঁ। আইতাগৰাকী আপোনালোকে ভিডিঅ'ত দেখিছিলে, তেখেতৰ অৱস্থা একেবাৰে বেয়া আৰু যেন তেনে চলি আছে। সেইকাৰণে আইতাগৰাকীৰ কাৰণে এখন দোকান দিম বুলি তেখেতক কথা দিছিলোঁ। সেইকাৰণে আইতাগৰাকীক মানে কাৰণে প্ৰায় ওলাই গৈছে দোকানখন, অলপহে বাকী আছে। কম মই ভিতৰতে আমি আইতাগৰাকীক দোকানখন চমজাই দিম, আৰু তেখেতক দোকান এখন সম্পূৰ্ণ তেখেতৰ কাৰণে আমি দিবলৈ চেষ্টা কৰিম। আৰু ইয়াত মাল চালো অকণমান সুমিয়াই দিম, মই যিমানখিনি পাৰোঁ মই তেখেতক মাল চালো অলপ সুমিয়াই দিম। তেখেতৰ আগতে দোকান আছিলে, কিবা কাৰণত দোকানখন তেখেতৰ নাইকিয়া হ'ল। সেইকাৰণে এতিয়া মই দোকানখন একদম পূৰা ৰিকুৱেষ্ট কৰিছে মোক তেখেতে দোকানখন দিবলৈ, আৰু লাগিবই বুলি কৈছে। আৰু সেইকাৰণে দোকানখন তেখেতৰ কাৰণে